বৰপেটাৰ বখুৰী কুমাৰপাৰাত চিকিৎসাৰ বাবে সহায়ৰ অপেক্ষাত এক পৰিয়াল। বলেন পাঠকৰ চকুৰ ওপৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন, জনসাধাৰণৰ সময়ৰ আহ্বান। বৰপেটা জিলাৰ বখুৰী কুমাৰপাৰাত থকা এজন ব্যক্তিৰ পৰিয়ালত নামি আহিছে অমানিশা। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বলেন পাঠক বিগত বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে সংগ্ৰাম কৰি আছে। অহৰহ দেহত দেখা দিয়া অসুস্থতাৰ বাবে এতিয়া তেওঁৰ চকুৰে দেখা নাপায় আৰু ভৰিও সম্পূৰ্ণভাৱে অচল হৈ পৰিছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি চকুৰ ওপৰত অস্ত্ৰোপচাৰ কৰিব লাগিব, যাৰ বাবে বহু লক্ষাধিক টকাৰ প্ৰয়োজন হৈছে। প্ৰাইভেট কোম্পানীত কৰ্মৰত থাকোঁতেই বলেন পাঠকে অসুস্থতাৰ বাবে চাকৰি হেৰুৱাইছে। এতিয়া পৰিয়ালটোত উপাৰ্জনৰ কোনো উৎস নাই। পৰিয়ালটোৱে অসমবাসী সহৃদয়সকলক সহানুভূতিৰে সহায়ৰ বাবে আহ্বান জনাইছে। যিসকলে সহায় আগবঢ়াব বিচাৰে তলত দিয়া গুগল পে' নম্বৰৰ জৰিয়তে সহায় কৰিব পাৰে। গুগল পে' নম্বৰ 6003958824, একাউণ্ট নম্বৰ এয়াৰটেল পেমেণ্ট বেংক 6003958824। স্কেনাৰ কোড উপলব্ধ। পৰিয়ালটোৰ কাটৰ আকুল আবেদন, ৰাইজে নখ জোকাৰিলে নৈ বৈ, সহায়ৰ হাত আগবঢ়াওক যাতে মুখলৈ উভতি আহে হাঁহি। পৰিয়ালটোৱে লগতে অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো কাটৰ অনুৰোধ জনাই সহায়ৰ আবেদন জনাইছে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুলা দাস। মই কুমাৰপাৰাৰ পৰা কৈছো, বহৰী কুমাৰপাৰাৰ পৰা। আজি 4 বছৰ ধৰি মোৰ মানুহজন অসুস্থ হৈ আছে। মানে কোনো উপায় নোপোৱাকে মই আজি ইয়াত আহিবলগীয়া হ'ল। আপোনালোকক অনুৰোধ জনাইছো যে মোৰ মানুহটোক সহায় সহযোগ কৰি পেলাই কিবা এটা সুস্থ কৰি দিয়ে যেন। কাৰো পৰা সহায় পোৱা নাই, সেইকাৰণে মই আজি আপোনালোকৰ ওচৰত আহিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছো যে মানুহটো সুস্থ কৰিবৰ কাৰণে কিবা এটা উপায় কৰি দিয়ে যেন। নমস্কাৰ, মোৰ নাম বলেন পাঠক। মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্ট, মোৰ বহৰী কুমাৰপাৰাত ঘৰ মোৰ। মই এজন খুব দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক। মোৰ নিজৰ মা দেউতাও নাই। আজি যোৱা 4 বছৰ ধৰি মই জটিল ৰোগত আক্ৰান্ত হৈ কিনে মই ঘৰতে পৰি আছো। আৰ্থিক অৱস্থাৰ কাৰণে বেয়া কাৰণে, মোৰ টকা পইচাৰ অভাৱৰ কাৰণে মই উন্নত মানৰ একো চিকিৎসা কৰিব পৰা নাই। মোৰ এটা সৰু বাচ্ছা আছে, ল'ৰা এটা আছে, তাক লৈয়ে মোৰ ঘৰখনত খুব অভাৱ দৰিদ্ৰতাৰ মাজত খুব জীৱন যাপন কৰি আছো। আজি মোৰ যোৱা এমাহমান ধৰি মই চকুৰে সম্পূৰ্ণ দেখা নোপোৱাৰ নিচিনা হৈছো। এনেকুৱা চকুৰ প্ৰব্লেম হৈছে, মই দেখা নোপোৱা হৈ গৈছো চকুৰে। তাৰপিছত আজি কিছুদিন আগত মই ঘৰতে পিছপিনে পৰিছিলো, পৰি কিনে ভৰিখন মোৰ পুৰা সম্পূৰ্ণ ভাঙি যোৱাৰ নিচিনা হৈ গৈছে। এতিয়া মোৰ 2টা অপাৰেশ্যন কৰিব লগা হৈছে, ভৰিখনৰো আৰু চকু দুটাৰো অপাৰেশ্যন কৰিব লগা হৈছে। ডক্তৰৰ পৰামৰ্শ মতে অতি সোনকালে কৰিব লাগে। য'ত মই আৰ্থিক অৱস্থা টকা পইচা অভাৱৰ কাৰণে মই ডক্তৰৰ ওচৰলৈকে বৰ্তমান যাব কাৰণে চিকিৎসা ল'ব পৰা নাই। সেইটো কাৰণে মই হাত জোৰ কৰি অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাইছো যাতে মোক অলপ আৰ্থিকভাৱে সহায় সহযোগ কৰি আপোনালোকে মোৰ এই দৰিদ্ৰ দুখীয়া খুব অভাৱী জীৱনটো আৰু মোৰ পৰিয়ালটো যাতে অকণমান সহায় সহযোগ কৰি আপোনালোকে আৰ্থিকভাৱে যাতে মই অলপ চিকিৎসা কৰি কিনে মোৰ মানুহটো সুস্থ হৈ মোৰ পৰিয়ালটো যাতে পোহপালন কৰিব পাৰো। মোৰ পোৱালিটো একেবাৰে সৰু। হয়, মোৰ এনেকুৱা দিন গৈছে যে মোৰ ঘৰত খাবলৈ চাউল মুঠিও নাই, কাৰণ মই ইনকামৰ কৰিবলৈ মানুহ এজন ময়ে আছো। তো আজি 4-5 বছৰে ধৰি 1 টকা এটা মই ইনকাম কৰিব নোৱাৰো, যাৰ ফলত মই অসুস্থতাৰ বাবে মই ঘৰতে পৰি থাকিব লাগে। এনেকুৱা অভাৱ হৈছে মোৰ খাবলৈ চাউল মুঠি পৰ্যন্ত নাথাকে। মই পোৱালিটোক লগত লৈ লঘোণেও ৰাতি মই পাৰ কৰিছো। এনেকুৱা য'ত মই মেডিচিন পাতি চিকিৎসাটো কৰা দূৰৰ কথা, মই লঘোণেও দিন পাৰ কৰিব লগা হৈছে। এনেকুৱা দুখ কষ্টৰ মাজত মই চলিছো। সেয়েহে সকলোকে অনুৰোধ জনাইছো অসমবাসী ৰাইজলৈ যাতে মোক সহায় সহযোগ অলপ কৰি আৰ্থিকভাৱে মোৰ দৰিদ্ৰতাটো চাই কিনে যাতে মোক উন্নত মানৰ মই অলপ চিকিৎসা কৰি কিনে মই মানুহটো সুস্থ হ'ব পাৰো।